নমস্কাৰ বন্ধুবান্ধৱীসকল, মই বিখাৰে কেএছইউ ষ্টাডিৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুবান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা MSc IT লগতে PGDCA ষ্টুডেণ্টৰ বাবে পুনৰ নটিচ জাৰি কৰিছে। এই নটিচখন কিহৰ ওপৰত ভিত্তি কৰি আহিছে সকলোখিনি কথা ভিডিঅ'টোৰ মাধ্যমেৰে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকৰ এটা ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে হোৱাটছআপ গ্ৰুপত জইন কৰি লোৱা নাই, নিশ্চয় মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিয়া হৈছে। অনুগ্ৰহ কৰি আপোনালোকে তাত জইন কৰি ল'ব। তাতো আমি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি সকলো ধৰণৰ আপডেট আলোচনা কৰি থাকোঁ। এতিয়া আহোঁ ভিডিঅ'টোৰ মাজলৈ। নটিচখন পাব্লিছ হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা। নটিচখন পাব্লিছ হোৱাৰ তাৰিখ হৈছে জুন 23, 2021। নটিচখনত উল্লেখ কৰিছে খুব গুৰুত্বপূৰ্ণ কথা, নটিফিকেশ্যন ৰিগাৰ্ডিং ইণ্টাৰনেল এছেছমেণ্ট MSc IT এণ্ড PGDCA প্ৰগ্ৰেমছ অনলি ফৰ February 2021 চাইকেল। নিশ্চয় গম পাইছে, এইখন নটিচ বিশেষকৈ পাব্লিছ কৰিছে February 2021 ষ্টুডেণ্টসকলৰ বাবে। কোনবোৰ ষ্টুডেণ্ট? যিখিনি ষ্টুডেণ্ট MSc IT লগতে PGDCA ষ্টুডেণ্ট হয়। এই নটিচখন বিশেষকৈ ইণ্টাৰনেল এছেছমেণ্টৰ ওপৰত ভিত্তি কৰি আহিছে। আকৌ কৈছে কি, ইন পাৰ্চেন্স অফ দ্য নটিফিকেশ্যন ইছুড বাই দ্য কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন। এই নটিচখন বিশেষকৈ পাব্লিছ কৰিছে কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন ফালৰ পৰা নটিচখন পাব্লিছ কৰিছে। KKECCU ডেটেড June 7, 2021 নং KKECCU COE নটিচ 2019-034। এই নটিচখন বিশেষকৈ নিশ্চয় গম পাইছে, জুন 7, 2021 ভিত্তি কৰি নটিচ নম্বৰ ইমান, তাৰ ওপৰত ভিত্তি কৰি এই নটিচখন প্ৰকাশ কৰিছে। আকৌ কৈছে, দ্য লাৰ্ণাৰ্ছ অফ MSc IT এণ্ড PGDCA অফ 2021 বেটছ হু টুক এডমিশ্যনছ ডাউৰিং February to April 2021 হাৰ বাই নটিফাইড ডেট। এই নটিচখন প্ৰকাশ কৰিছে কোনবোৰ ষ্টুডেণ্ট? 2021 বৰ্ষৰ ষ্টুডেণ্ট, লগতে যিখিনি ষ্টুডেণ্টে ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহৰ ভিতৰত এডমিশ্যন কৰিছে 2021 বৰ্ষত। MSc IT লগতে PGDCA ষ্টুডেণ্টসকলৰ বাবে এই নটিচখন প্ৰকাশ কৰিছে। তলত কিছুমান কথা দি দিয়া হৈছে স্পষ্টভাৱে। বিশেষকৈ 1 নম্বৰ পইণ্টত উল্লেখ কৰিছে, দেয়াৰ উইল বি ন' MCQs ফৰ ফৰ্মেটিভ এছেছমেণ্ট অফ MSc IT এণ্ড PGDCA অফ 2021 বেটছ ডিউ টু দ্য ইনকনভেণ্ট চিটুৱেশ্যনছ আৰ্চিং আউট অফ COVID-19 সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি যিখিনি ষ্টুডেণ্ট MSc IT লগতে PGDCA ষ্টুডেণ্ট হয় 2021 বৰ্ষৰ, তেখেতলোকৰ MCQS লগতে ফৰ্মেটিভ এছেছমেণ্ট নহয় বুলি ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে COVID-19ৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি। আকৌ ঠিক সেই 2 নম্বৰ পইণ্টত উল্লেখ কৰিছে, হাউএভাৰ ইন লিউ অফ দ্য MCQs ডেট উইল বি ছেট অফ এডিশ্যনেল এছাইনমেণ্ট। যিখিনি ষ্টুডেণ্টৰ MCQS অনুষ্ঠিত নহয়, তেখেতলোকৰ বাবে উপৰিঞ্চি এছাইনমেণ্টৰ সুবিধা ৰাখিছে। আৰু কৈছে কি, 1 assignment of 10 marks for each course। প্ৰত্যেকটো কোৰ্চ অনুযায়ী এছাইনমেণ্টত 10 নম্বৰকৈ থাকিব। আৰু লগতে ইয়াত কৈছে IE পেপাৰ IE টোটেল ফৰ এছাইনমেণ্ট ফৰ ইচ প্ৰগ্ৰেমছ। বিশেষকৈ প্ৰগ্ৰেম অনুযায়ী তেখেতলোকৰ 4টাকৈ এছাইনমেণ্ট ৰাখিব প্ৰতিটো প্ৰগ্ৰেমতে। আকৌ বিশেষকৈ 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে, দ্য এডিশ্যনেল এছাইনমেণ্ট ফৰ দ'জ প্ৰগ্ৰেমছ মেনশ্যনড এবভ উইল বি আপলোডেড ইন দ্য ইউনিভাৰ্চিটি ৱেবছাইট। সকলো ধৰণৰ এছাইনমেণ্টখিনি আপলোড কৰিব ইউনিভাৰ্চিটি ৱেবছাইট KKECCU.in। নিশ্চয় গম পাইছে, সেই ৱেবছাইটতে আপোনালোকৰ নিজৰ MSc IT লগতে PGDCA ষ্টুডেণ্টসকলৰ বাবে এছাইনমেণ্ট তাতে প্ৰকাশ কৰিব বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। আকৌ 4 নম্বৰ পইণ্টত উল্লেখ কৰিছে, দ্য কমপ্লিটেড এছাইনমেণ্ট হেভ টু বি ছাবমিটেড থ্ৰু দ্য ডেডিকেটেড ইমেইল এজ গিভিন বিলো। তলত ইমেইল ID দি দিয়া হৈছে। এই ইমেইল IDতে তেখেতলোকে নিজৰ এছাইনমেণ্টখিনি ছাবমিট কৰিব লাগিব বুলি নিশ্চয় গম পাইছে অনলাইনৰ মাধ্যমেৰে। মই পঢ়ি দিছোঁ, ফৰ বোথ MSc IT এণ্ড PGDCA CS এছাইনমেণ্ট PG@KKECCU.in আপোনালোকে চেণ্ড কৰিব লাগিব 2টা কোৰ্চৰ অনুযায়ী। অৰ্থাৎ ক'ব বিচাৰিছে যে MSc IT লগতে PGDCA ষ্টুডেণ্টসকলে নিশ্চয় ইমেইলটো দেখা পাইছে, এই ইমেইলটোলৈ তেওঁলোকে চেণ্ড কৰিব লাগিব তেওঁলোকৰ নিজৰ এছাইনমেণ্টখিনি। বিশেষকৈ 5 নম্বৰ পইণ্টত উল্লেখ কৰিছে, দ্য এছাইনমেণ্ট আৰ টু বি হেণ্ড ৰাইটেন ফলোয়িং অল ইনষ্ট্ৰাকশ্যন গিভিন এণ্ড স্কেন। বিশেষকৈ নিশ্চয় গম পাইছে, আপোনালোকৰ নিজৰ এছাইনমেণ্টখিনি হাতে লিখা অৰ্থাৎ হেণ্ড ৰাইটিং হ'ব লাগিব। আৰু লগতে যিখিনি ইনষ্ট্ৰাকশ্যন প্ৰকাশ কৰিছে, ইনষ্ট্ৰাকশ্যনখিনি চাই আপোনালোকে স্কেন কৰিব লাগিব বুলি নিজৰ এছাইনমেণ্ট স্পষ্টভাৱে উল্লেখ কৰিছে। আকৌ কৈছে কি, অল 4 এছাইনমেণ্ট আৰ টু বি চেণ্ড এজ ছেপাৰেট এটেচমেণ্ট। বিশেষকৈ নিশ্চয় গম পাইছে, আপোনালোকে যিমানখিনি এছাইনমেণ্ট লিখিব, এছাইনমেণ্টখিনি সকলো ধৰণৰ 4টা ফাইল বেলেগ বেলেগকৈ KKECCU নিশ্চয় মেইলটো দেখা পাইছে, এই মেইলটোলৈ চেণ্ড কৰিব লাগিব বেলেগ বেলেগকৈ। ইয়াত কৈছে কি, 1 লাৰ্ণাৰ উইল চেণ্ড 1 মেইল উইথ 4 এছাইনমেণ্ট এটেচড এজ 4 ছেপাৰেট ফাইল। নিশ্চয় গম পাইছে, যদি 4টা এছাইনমেণ্ট দিয়ে, 4টা এছাইনমেণ্টৰ বাবে বেলেগ বেলেগকৈ আপোনালোকে 4টা মেইল কৰিব লাগিব বুলি স্পষ্টভাৱে লিখিছে। আৰু লগতে বেলেগ বেলেগকৈ ফাইল বনাই সুকীয়াকৈ আপোনালোকে চেণ্ড কৰিব লাগিব এই মেইলটোলৈ PG@KKECCU.in চেণ্ড কৰিব লাগিব নিজৰ এছাইনমেণ্ট 4টা। আৰু লগতে 6 নম্বৰ পইণ্টত উল্লেখ কৰিছে, দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ দ'জ এডিশ্যনেল এছাইনমেণ্ট ইজ July 15, 2021। খুব গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে, যিখিনি ষ্টুডেণ্টে এই এছাইনমেণ্টখিনি জমা দিব, তেখেতলোকৰ লাষ্ট ডেট হৈছে অৰ্থাৎ অন্তিম তাৰিখ হৈছে July 15, 2021। নিশ্চয় গম পাইছে।
আকৌ 7 নম্বৰ পইণ্টত উল্লেখ কৰিছে দ্য এবভ ইমেইলছ আৰ অনলি ফৰ ছাবমিশ্যন অফ অনলি দ্য এডিশ্যনেল এছাইনমেণ্ট। বিশেষকৈ এই ইমেইলটো মাত্ৰ প্ৰকাশ কৰিছে যিখিনি ষ্টুডেণ্টে উপৰিঞ্চি এছাইনমেণ্ট দিব অৰ্থাৎ এডিশ্যনেল এছাইনমেণ্ট দিব তেখেতলোকৰ বাবে এই মেইলটো তৈয়াৰ কৰা হৈছে বুলি স্পষ্টভাৱে উল্লেখ কৰিছে আৰু কোনো ধৰণৰ কাৰণত এই মেইলটো প্ৰয়োজন নহয় বুলি স্পষ্টভাৱে উল্লেখ কৰিব বিচাৰিছে। মাত্ৰ এটা কথা মনত ৰাখিব, এছাইনমেণ্টৰ ওপৰত ভিত্তি কৰিহে এই মেইলটো প্ৰকাশ কৰিছে বা এই মেইলটোৰ সুবিধা দিছে। আকৌ 8 নম্বৰ পইণ্টত উল্লেখ কৰিছে ফৰ এনি clarifications the learners are requested to contact their respective mentors in the mentoring group। নিশ্চয় গম পাইছে কিবা যদি তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিবলগীয়া আছে বা প্ৰশ্ন জানিবলগীয়া আছে নিশ্চয় মেণ্টৰিং গ্ৰুপৰ লগত যোগাযোগ কৰি সেই সমস্যাখিনি সমাধান কৰিবলৈ অনুৰোধ জনাইছে। অৱশেষত ছিগনেচাৰ মাৰিছে জ্যোতিকা জি সন্দিকৈ, প্ৰফেচাৰ এণ্ড ডাইৰেক্টৰ HCBSSTKKHSUৱে। নিশ্চয় গম পাইছে ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টোৰ পৰা যদি অকণমান হ'লেও উপকৃত হৈছে বুলি ভাবিছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব, লগতে এনেকুৱা ধৰণৰ লেটেষ্ট আপডেট পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। যদিহে ভিডিঅ'টো বহুতো হেল্পফুল বুলি ভাবিছে নিশ্চয় ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু লগতে এতিয়ালৈকে যদি হোৱাটছআপ গ্ৰুপত জইন কৰি লোৱা নাই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিয়া হৈছে, অনুগ্ৰহ কৰি তাত আপোনালোকে জইন কৰি ল'ব। ধন্যবাদ, আপোনালোকৰ দিন শুভ হওক।